মৰিয়নিৰ 14খন গাঁৱত নহল ভোট গ্ৰহণ মৰিয়নি সমষ্টিৰ 21টা পঞ্চায়তৰ 4খন জিলা পৰিষদৰ বাবে হোৱা নিৰ্বাচনত অথন্তৰ অসমৰ কেইবাটাও ভোট গ্ৰহণ কেন্দ্ৰ নগাৰ দখলত থকাৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিলে সমগ্ৰ বিষয়টো সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰখাৰ যত্ন সংশ্লিষ্ট কৰ্তৃপক্ষৰ ইফালে মৰিয়নি সমষ্টিৰ 61 নম্বৰ কাটনি গাঁও পঞ্চায়তৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী কেইবাখনো নগা গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত হল নগা ঐতিহ্যিত অঞ্চলকো পঞ্চায়ত নিৰ্বাচনত সামৰি লোৱাত বিশৃংখল পৰিস্থিতিৰ এক প্ৰকাৰ সূত্ৰপাত হৈছে কাগজে পত্ৰে যদিও একাংশ এলেকাত গাঁও পঞ্চায়তত সামৰি লৈছে তৎসত্ত্বেও অসম চৰকাৰ তথা নিৰ্বাচন আয়োগে নগা ঐতিহ্যিত অঞ্চলকেইটাৰ এটাতো ভোট গ্ৰহণ কৰিব নোৱাৰিলে নগা ভিলেজ এই 14খন গাঁও যিখন আমাৰ অসমৰ ফৰেষ্ট এলেকাৰ ভিতৰত আছে বুলি মই জানো আৰু সেই গাঁওকেইখনৰ এইটো আমাৰ 61 কাটনি 109 কাটনি গাঁও পঞ্চায়ত আৰু সেই গাঁওকেইখনৰ যিখিনি মানুহ আছে সেই মানুহখিনি সম্পূৰ্ণ মানে নাগালেণ্ড মুকুকচাং জিলাৰ প্ৰশাসনৰ আণ্ডাৰত মানে তেওঁলোক আছে আৰু সম্পূৰ্ণ তেওঁলোকে ভোট প্ৰদান কৰে নাগালেণ্ডতে আৰু আমাৰ অসমৰ পৰা তেওঁলোকে আজিলৈকে আমি জনাত কোনো ৰাজসাহায্য তেওঁলোকে গ্ৰহণ কৰা নাই বা পোৱা নাই তেওঁলোকে সুকীয়াকৈ নাগালেণ্ডৰ আণ্ডাৰতে মানে তেওঁলোকে চলি আছে ডিচৈ ভেলী অসমৰ বুলি কৈ থাকে কিন্তু তাত অসমৰ মানুহ নাই নাগালেণ্ডৰ মানুহ আছে নাগালেণ্ডৰ মানে পুলিচ চকীও আছে গভৰ্ণমেণ্ট স্কুল আছে আৰু তেওঁলোকৰ নাগালেণ্ডৰ ভোট কেন্দ্ৰও হয় তাত ভোট পাতে অসমৰ ভোট তাত নহয়গৈ অসমৰ মানুহো নাই নাগালেণ্ডৰ মানুহ আৰু নাগালেণ্ডৰ মানুহে মানে অসমৰ মানুহৰ লগত হেৰি নকৰে অসমৰ প্ৰশাসনৰ লগত তেওঁলোকে মানে যোগাযোগ নকৰে সিপিনে কেইটামান ভোট চিনাক্ত কৰিব পৰা নাই কাগজে পত্ৰ আছে ক'ত বুলি সুধিছিলে আৰু গাঁওকেইখনৰ নাম সুধিছিল ক'লে যেতিয়া ক'লে সেইটো নাগালেণ্ড পৰে যদিও অসমৰ মাটি কিন্তু নাগালেণ্ডৰ প্ৰশাসন তাত